খালি বীৰ নাই সমস্ত চৰাচৰত জোৰ ভয়ত তস্তমান সমস্ত চৰাচৰ এটা কথা শুনাই ৰাপতি মহাৰাজ যদিও বা যুদ্ধত হাৰি পলায়ন কৰিলে সেই সমস্ত দেৱগণে তথাপিতো সতৰ্ক দৃষ্টি ৰাখিবা তুমি ৰাজ্যৰ চৌদিশে নিশ্চিন্ত হওক মহাৰাজ দেৱতাৰ এনে শক্তি নাই যি শক্তিত বলিয়ান হৈ আক্ৰমণ কৰিব পাৰে আমাৰ ওপৰত আপোনাৰ আগমনে কৃতাৰ্থ কৰিলেই শালবৰাজনক ভূপতিৰ কল্যাণ হওক বাৰু কওকচোন দেৱঋষি আপোনাৰ আগমনৰ উদ্দেশ্য নাই তেনে কোনো বিশেষ উদ্দেশ্য ভাবিলো ভূপতিৰ নতুন নগৰখনত এবাৰ পদাৰ্পণ কৰি যাওঁ উচিত বিচাৰ আপোনাৰ মহাদেৱৰ দান মোৰ এই বিশাল সৌবনগৰ দেৱঋষি ৰাজন এটা কথা জানিবলৈ আজি মই অতিকে উত্তাল প্ৰকাশ কৰক ভূপতি দেৱঋষি মোৰ হাতত হৈ পৰাজিত ক'ত বাৰু বিচৰণ কৰিছে সেই কাপুৰুষ দেৱগণে ৰাজন তোমাৰ হাতত পৰাজিত আৰু লাঞ্ছিত হৈ দেৱগণে দ্বাৰকাত গৈ যদুপতি কৃষ্ণৰ চাপিছে ওচৰ আৰু যদুপতিও তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ আশা কৰিছে প্ৰদান কি ক'লে দেৱঋষি দেৱতাই সহায় বিচাৰিছে সেই গোৱাল সন্তানৰ আপুনিয়েই কওকচোন দেৱঋষি ৰাজন পৃথিৱীৰ শ্ৰেষ্ঠ বীৰ এই শালবৰ হাতৰ পৰা দেৱতাক ৰক্ষা কৰিব পাৰিবনে সেই গোৱাল সন্তানে ধূলিকণা হৈ প্ৰচণ্ড ধুমুহাৰ সতে সন্মুখীন হ'ব পাৰিবনে সেই কলীয়া কৃষ্ণ নাৰায়ণ সাধাৰণ জ্ঞান নকৰিবা তুমি দ্বাৰকাপতি দেৱঋষি কাল যৌৱন কংস পৌণ্ডক আদি মহাবীৰকণক বধ কৰিছিল তেওঁ অৱলীলাক্ৰমে আৰু ভূপতি ৰুক্মিণীৰ স্বয়ম্বৰৰ কথা জানো তোমাৰ মনত নাই নাৰায়ণ সেই অপমান ইমান সহজে নপাহৰে শালবই এই অপমান অভিশাপ হৈ সোমাই আছে শালবৰ বুকুত এই অপমানৰ প্ৰতিশোধ লোৱাৰ সময় এইবাৰ হ'ল সমাগত দেৱঋষি ৰাজন অচিৰতে দ্বাৰিত কৰি আক্ৰমণ প্ৰাণ দণ্ড বিহীন কলীয়া কৃষ্ণ বাৰু ভূপতি সময়ত দেখা যাব তাৰ উচিত প্ৰমাণ এবে মই মাগিছো বিদায় দেৱঋষি গৰ্ব
কৰিম মোৰ প্ৰতিজ্ঞা নিজৰ। সাহিত্যকী জগতত চলিছে আজি ভীষণ দুৰ্যোগ, অত্যাচাৰ, অনাচাৰ, উৎপীড়নৰ ভৰত তলবল কৰিছে ধৰণী। কোৱা সাহিত্যকী, কিবা অৰ্থ তোমাৰ কথাৰ? আৰ্য, মই সৌভ নিপতিৰ শালবৰ কথা কৈছো। আৰ্য, শালব? শালব ভীষণ তপস্যাৰে তুষ্ট কৰি মহাদেৱক লোভিলে সি মনোমতবৰ মদ গৰ্বে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক। কেৱল সিমানেই নহয়, অহংকাৰীকে দৈত্যৰাজনে হৰি ভক্তৰ ওপৰত কৰিছে দাৰুণ অত্যাচাৰ। যাদৱ বীৰগণ, আৰ্য, তাৰ বাবে অলপো নহবা চিন্তিত। আজি পৃথিৱীত অত্যাচাৰী অহংকাৰীৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে, কিন্তু সি ক্ষণস্থায়ী নহয়। কাৰণ অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে কমলি। দাদা কৃষ্ণ, অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমলি, কিন্তু অধৰ্মই কৰিছে প্ৰয়াসহৰ। আজি ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে ভীষণ সংগ্ৰাম। তথাপিতো কৃষ্ণ দাদা, ধৰ্মৰ পৰাজয় নহয় সম্ভৱ। তুমি আমি সমগ্ৰ বিশ্ব ধৰ্মৰ বলতে অসুস্থিৰ হৈ। দাদা কৃষ্ণ, ধৰ্মৰ অস্তিত্ব বাৰে বাৰে পৰিছে সংকটত, সেয়া জানো শুভ লক্ষণ? কৃষ্ণ দাদা মই বুজা নাই তব কথাৰ ৰহস্য। দাদা সেই কথা তোমাক মই পাছতো বুজাম, কিন্তু বাৰে বাৰে মনত মোৰ হৈছে এনে ভাবোদয়, অচিৰতে যেন দ্বাৰকাত হব বিপৰ্যয়। কৃষ্ণ কোৱাহে যদুপতি, কি চিন্তাই চিন্তিত কৰিছে তোমাক? জানিবলৈ মই অতিকে উত্তাউল। ৰহস্যৰ আবেষ্টনী ভাঙি প্ৰকাশ কৰা তোমাৰ চিন্তাৰ বিষয়ে। দাদা মনত পৰেনে তোমাৰ সেই ৰুক্মিণীৰ স্বয়ম্বৰৰ কথা? ৰুক্মিণীৰ স্বয়ম্বৰ? সেই স্বয়ম্বৰ চলিত কৰা শালবৰ ভীষণ প্ৰতিজ্ঞাৰ কথা। শালব? সামান্য সামান্য সেই অসুৰৰ প্ৰতিজ্ঞাৰ কথা চিন্তা কৰি দুৰ্বল হৈছা কৃষ্ণ? নহবা দুৰ্বল, একো অপকাৰ কৰিব নোৱাৰি সেই অনাৰ্য দৈত্যই। দাদা প্ৰদ্যুম্ন, পিতা আহে যদি শত শত লক্ষ লক্ষ শালবনিপতি প্ৰলয়ৰ প্ৰচণ্ড অগ্নিত দগ্ধ কৰি সেই নিৰ্বুদ্ধ দৈত্য যাদৱৰ পৰাক্ৰম কৰিম প্ৰমাণ। সামান্য জ্ঞান নকৰিবা সেই শালবনিপতিক। মহাদেৱৰ পৰা বৰ লাভ কৰি দুৰ্জয় শকুতিৰে স্বৰ্গ মৰ্ত্য পাতালত পদানত কৰিলে দৈত্যই। নিজ প্ৰতিশোধ পূৰাবৰ বাবে নিশ্চয় আহিব সি দ্বাৰকা উদ্দেশ্যি। নিশ্চিন্ত হওক পিতা, প্ৰাণে প্ৰাণে দ্বাৰকাৰ গৌৰৱ ৰাখিম অক্ষুণ্ণ। সত্য কথা যদুপতি, যাদৱৰ লীলাভূমিত ঘটে যদি শত্ৰুৰ আগমন, বিনাশ তাৰ জানিবা নিশ্চয়। কৃষ্ণ এতিয়াও সেই দুষ্ট চিন্তাক স্থান দিছা মনত? দাদা সামান্য জ্ঞান নকৰিবা সেই শালবনিপতিক। বাৰু দাদা, যাদৱ বীৰগণৰ বিৰচিত বাণী প্ৰত্যেকৰে চিন্তা মই কৰিলো পৰিহাৰ। তথাপিতো বীৰগণ সতৰ্ক হৈ থাকিব তোমালোক। বাৰু দাদা, কৃষ্ণ মই এটি বিশেষ কথা লৈহে তোমাৰ ওচৰলৈ আহিছিলো। প্ৰকাশ কৰা কৃষ্ণ। দাদা, ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসুই যজ্ঞ কৰি আয়োজন তোমাক আৰু মোক জনাইছে নিমন্ত্ৰণ। গতিকে তুমি আৰু মই শীঘ্ৰেই যাত্ৰা কৰিব লাগিব ইন্দ্ৰপ্ৰস্থলৈ। নিশ্চয় যাম কৃষ্ণ। এনেহেন মনোহৰ যজ্ঞৰ পৰা
নিজকে আঁতৰাই ৰাখিম কেনেকৈ? কিন্তু কৃষ্ণ, দাদা, কেতিয়া যাত্ৰা কৰিম আমি ইন্দ্ৰপ্ৰস্থলৈ? কালিলৈ প্ৰভাততেই আমি যাত্ৰা আৰম্ভ কৰিম। তেন্তে যাত্ৰাৰ বাবে হওঁগৈ প্ৰস্তুত। যাদৱ বীৰগণ, আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল। নাজানো উভতি আহোঁতে কিমান দিন লাগিব। স্বামী সুশীল, এফালে আনন্দ মোৰ লাগিছে মনত, আৰু আনফালে বিষাদে ধৰিছে আগুৰি। স্বামী, কিয় এনে ভাবাৰিছে মনত? সুশীলা, স্বামী, প্ৰিয় বন্ধুৰ সাক্ষাৎ অভিমন, সেইভাবে আনন্দ মোৰ জাগিছে মনত। কিন্তু সন্তান আৰু তোমালোকৰ বিচ্ছেদ অন্তৰত তুলিছে মোৰ বিষাদৰ জোৱাৰ। সুশীলা, আমাৰ বাবে আপুনি অলপো চিন্তা কৰিব নালাগে। আপোনাৰ অনুপস্থিতিত খুজি মাকে যি পাওঁ তাৰেই জীৱন কৰিম নিবা। সুশীলা, সেয়া লওক। বন্ধুৰ গৃহলৈ যাব, সুদাহাতে যাব। সেয়েহে এই চাউল কেইমুঠিমান টোপোলা কৰি দিছে, তাতে আপোনাৰ বন্ধু দ্বাৰকাপতিক দিব। সুশীলা, জগতৰ গৰাকীক মই এই অন্ন কেনেকৈ প্ৰদান কৰিম? দৰিদ্ৰ ভিক্ষুক হলেও কাৰোবাৰ গৃহলৈ গলে সুদাহাতে যাব নালাগে কথা। সেই চাউল কেইমুঠিমান টোপোলা কৰি দিছে, তাকে আপোনাৰ বন্ধু দ্বাৰকাপতিক দিব। তোমাৰ যি ইচ্ছা। বাৰু এতিয়া মই আহিলোকে। তুমিও যোৱা সন্তানৰ কাষলৈ। ভাল চাওক। সুস্থতা। স্বামীয়ে মোৰ যদুপতিৰ হাতত পাইছিল সি নিৰ্মম অপমান। তাৰে সুযোগতে কালান্ত কীৰ্তান্তক ৰূপে স্বামীৰ অবৰ্তমানত প্ৰৱেশিছে সি দ্বাৰকাৰ পুৰী। জ্যেষ্ঠ ভাতৃ ৰামো আজি স্বামীৰ লগত। বাছা পদুন্যন কিমান আৰু বাধা দিব সেই দৈত্যক। দানৱৰ হাতত আমি পৰাস্ত। ৰুদ্ৰ মূৰ্তি ধৰি সেই অনাৰ্য দৈত্যই পৰাজিলে যাদৱৰ সকলো খেদাক। বাৰে বাৰে পৰাজিলে মোক। ক'তনো লুকাল জানো যাদৱৰ অশেষ শক্তি। বাছা, সেই দৈত্য অতি পৰাক্ৰমী। যদুনাথৰ বাহিৰে আনৰ হাতত তাৰ নহয় মৰণ।
কিন্তু আই পিতা আহি পোৱালৈকে যে দ্বাৰকাৰ যাদৱ শূন্য হ'ব সাহিত্যকে কামই আৰু কিমান বাধা দিব সঁচাকৈ দ্বাৰকানাথৰ অবিহনে দ্বাৰকা ৰক্ষকহীন কিন্তু ভয় নকৰিবা বাছা অচিৰেই দ্বাৰকানাথ আহি পাব ইন্দ্ৰৰ পস্তৰ পৰা তাকেই কামনা কৰিছো মনে প্ৰাণে যাওঁ আই শৰীৰত শক্তি থাকে মানে বাধা দিম সেই দুদান্ত দৈত্য আশীৰ্বাদ কৰাই যুদ্ধত যেন হওঁ বিজয় আশীৰ্বাদ কৰিছো বাছা যুদ্ধত যেন সফল হোৱাটো মাথো মনত ৰাখিবা বাছা চিৰ আৰাধ্যা জন্মভূমি সন্মান যাতে লাঘৱ নহয় নোৱাৰে ৰুক্মিণী প্ৰদ্যুম্ন সন্মুখত আজি মোৰ মহান কৰ্তব্য নিশ্চয় কৰ্তব্য মই কৰিম পালন যোৱা প্ৰদ্যুম্ন পুনৰবাৰ ৰণভূমিত হোৱা উপস্থিত দাদাৰাম দ্বাৰকাৰ প্ৰৱেশ পথত শত্ৰু যাতে পলাই সাৰিব নোৱাৰে যোৱা প্ৰদ্যুম্ন নকৰিবা পলম ভাল পিতা বুজিছো স্বামী অচিৰেই খালব হ'ব স্বৰ্গবাস বলক স্বামী ৰণসাজে সজ্জিত কৰি দিওঁগৈ আপোনাক বলা প্ৰিয়ে বলক স্বামী নিৰ্বুধ দেৱতা নিৰ্বুধ মানৱ ধৰ অস্ত নকৰি পলাও Hoy soy la guinota Do you want ঘূৰি যা তই নিজ স্থানে স্তব্ধ আহাল মনত পৰেনে তোৰ ৰুক্মিণীৰ স্বয়ম্বৰত কৰা মোৰ প্ৰতিজ্ঞাৰ কথা আজি সেই প্ৰতিজ্ঞা পূৰণ কৰিম তোক বধ কৰিম আগবাঢ়ি দে যুদ্ধ বেশ তেন্তে তোৰ ইচ্ছাই পূৰ্ণ হওক প্ৰথমে চাই লৈ দত্ত তোৰ মহাদেৱ প্ৰদত্ত সৌভনগৰ কিদৰে ধ্বংস কৰো মই লাগি
ঢেই ঢেই খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই 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 খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই খিতি তাধি না ঢেই খিতি তাধি ওগে হে লাগিল লাগিল ৰ দুয়ো মহাবীৰ পদ ভৰে বসুমতী কপে ধৰা ধৰ আৰে পদ ভৰে বসুমতী কপে ধৰা ধৰ ঢেই 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 খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই 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 খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই খিতি তাধি না ঢেই খিতি ও একে কে নজানি নহবাৰুকে এৰায়াৰ কাম নিৰন্তৰে দৰে ডাকি বোলাৰা মৰাব আৰে নিৰন্তৰে দৰে ডাকি বোলাৰা মৰাব ঢেই 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 খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই 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 খিতি তাখিতি তাও তাখিতি তাও দাদা খিতি তাক তাধি না ঢেই খিতি তাধি না ঢেই খিতি তাধি না ঢেই হৰি যোৱা যোৱা বীৰবল মুক্তি লাভ হৈছে তোমাৰ দিনমণি অস্তাচলে কৰিছে গমন ঘন ঘূৰ মূৰ্তিৰে নামিছে সন্ধিয়া যিমানেই আগবাঢ়ে ৰাতিৰ প্ৰহৰ সিমানেই অত্যাচাৰ কৰে মোক শব্দৰাণীয়ে আচৰিত অতি আচৰিত অভাৱনীয় স্বপ্ন সীমাহীন অনন্ত গগন মণ্ডলৰ পৰা সুন্দৰ শান্তৰ সৌম মূৰ্তিধাৰী এজন কান্তিমান পুৰুষে মোকেই উদ্দেশ্য কৰি কয় গম্ভীৰ স্বৰেৰে দন্তবক্ৰ কিমান দিন থাকিবা তুমি এই বিধ্বস্ত পৃথিৱীত মায়া মোহ অহংকাৰৰ প্ৰতিশোধৰ ভাৱ দলিয়াই গুচি আহা তুমি মোৰ কাষলৈ এনেদৰে কৈ সেই দিব্য পুৰুষজন মিলি যায় অনন্তৰ আকাশৰ বুকুত প্ৰতিদিনে দেখিব লাগিছো মাথো মই একেই স্বপ্ন নাজানো কিবা অৰ্থতৰ কোন ভাই বিদুৰত গোৱা ভাই অসময়ত প্ৰৱেশ কৰিলা কিয় মোৰ কক্ষত দাদা এটি গুৰুতৰ সংবাদ আনিছে বহন কৰি শুনিলেই সুখ হ'ব তোমাৰ পৰাণ গোৱা ভাই এনে কি সুকৰ বাৰ্তা আনিছা যি সংবাদ শুনিলে এই কঠিন দন্তবক্ৰ হৃদয়ত সুকৰ ঢৌ তুলিব কোৱা ভাই নকৰি পলম দাদা আমাৰ আত্ম শিশুপাল কি হল শিশুপালৰ আৰু আমাৰ পৰম মিত্ৰ শালবৰ কি হল শালবৰ কোৱা ভাই মোক তুমি অধৈৰ্য কৰি নুতুলিবা
নিমিত্ত শালবৰ আৰু শিশুপালৰ মৃত্যু হ'ব নোৱাৰে কৰাবি। ভুল সংবাদ আনিছা তুমি। দাদা এইটো সত্য সংবাদ দাদা। হয় পূব আকাশত ভাস্কৰ উদয় হোৱাৰ দৰে এইটো সত্য। ভাতৃ শিশুপালক বধিলে কৃষ্ণই পাণ্ডৱৰ দাদা হৈ যায় নাই আৰু শালবক বধিলে শালবক সামৰাও। ভাতৃ ঠিক কলা ভাই। হয় বলা ভাই প্ৰলমৰ নুহে প্ৰয়োজন। এদিক্ষণে ৰণযাত্ৰা তুমি কৰা আয়োজন কৰা ভাই জয় ধনী মেদিনী কপাই। জয় 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 হয়ারে শিৱতে যুদ্ধ যাত্ৰা কৰিছৰে দুয়ো মহাবীৰয়াৰে খেল জাৰি নৰ ৰাজন যাব হবিহে আৰ্য আহিব লাগিছে যি প্ৰচণ্ড শত্ৰু দ্বাৰকাক ধিয়াই তাৰ নিৰ্মূলৰ অৰ্থে অস্তে হস্তে সকলোটি হোৱা সুসজ্জিত অহংকাৰী নিষ্ফল অহংকাৰ চূৰ্ণ কৰিব লাগিব। সত্য কথা। অহংকাৰী কলিংগ ৰাজনে নিজৰ চিতাৰ অগ্নি জ্বলাইছে নিজে। বুজা নাই সি যাদৱৰ কত পৰাক্ৰম পাব দণ্ড সম্মুখ সমৰত। শত্ৰু আহি দ্বাৰকাত হ'ব উপস্থিত অতি অচিৰতে। পলমৰ নুহে প্ৰয়োজন অগ্ৰসৰ হোৱা উচিত আমি শত্ৰুক বাধা দিবৰ বাবে। তুমি কি কোৱা কৃষ্ণ? দাদা মোৰ মতে প্ৰথমে সাত্যকী আৰু প্ৰদ্যুম্ন কুমাৰ যাওক শত্ৰুক বাধা দিবৰ বাবে। তাৰ পাছত তুমি আৰু মই হ'ম অগ্ৰসৰ। বেছ কথা। সেয়ে হ'ব নহ'বই নাথা। আশীৰ্বাদ কৰিব পিতা যুদ্ধত যেন হওঁ বিজয়। বলা কুমাৰ বিলম্বই ঘটাব বিঘিনি। পলয়ৰ ধুমুহাৰ সদৃশ অগ্ৰসৰ আমি শত্ৰুৰ উদ্দেশ্যে। বলা কৃষ্ণ দাদা ধ্বংসৰ যজ্ঞত প্ৰাণ আহুতি দিবলৈ আহিছে সেই ভাতৃদ্বয়ে। কোনো কথা নাই সিহঁতক দেখুৱাম যমৰ নগৰ। বুজা নাই সিহঁতে দ্বাৰকাৰ ৰক্ষক হৈ আছে ৰোহিণী নন্দন বীৰ হলধৰ। দাদা সামান্য নহে কিন্তু সেই দন্তবক্ৰ প্ৰচণ্ড প্ৰতাপী সি বীৰত্ব বিশাল। মোৰ বীৰত্বৰ সন্দেহ কৰিছা কৃষ্ণ? নকৰিবা সন্দেহ। শৰীৰৰ শিৰাই উচ্চ ৰক্ত প্ৰবাহিত মোৰ পলকতে ৰুদ্ৰ ৰূপ ধৰি পলকতে নাখিব পাৰো সেই দুৰন্ত শত্ৰুক। দাদা কৃষ্ণ তোমাৰ বিক্ৰমত সন্দেহ কৰা মানে নিজৰ ওপৰতে অস্বীকাৰ কৰা নহ'ব জানো? বাৰু বলা দাদা আমিও ৰণৰ বাবে সংগই প্ৰস্তুত। বলা কৃষ্ণ। দন্তবক্ৰ তোৰ মিত্ৰসকলে নিজ কৰ্মৰ ফল ভোগ কৰিছে নিজেই। নাই তাত তোৰ অলপ দোষ।
মই মাত্ৰ পৃথিৱীত ধৰ্ম ৰাজ্যহে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। শতবৰ জৰাখণ্ড শিশুপাল শালব আদিৰ ত্ৰাসৰ ভয়ত পৃথিৱীবাসী হৈছিল নিপীড়িত। তাৰ নাই কোনো নেকযোগ। সিহঁতৰ অত্যাচাৰৰ ভৰত পৃথিৱীবাসী হৈছিল জৰ্জৰিত। শান্তিৰ পথত অশান্তিৰ বাহক হৈ যি থিয় দিব, তাৰো দশা সেইটোৰ মিত্ৰসকলৰ দৰে হ'ব। কাৰণ আমি নাৰায়ণৰ পূৰ্ণ অৱতাৰ, আমি কৃষ্ণ। এই কথা মই নকৰো বিশ্বাস। তই সঁচাকৈ নাৰায়ণৰ যদি পূৰ্ণ অৱতাৰ, তেন্তে প্ৰমাণ কৰ। সাজু হ মৃত্য হত্যাকাৰী কৃষ্ণ। হাতে হৰিলো হাতেৰে দুৰ্জয় গদা, সমৰি হব তোৰ নিৰ্মূল। বেশ তেন্তে ময়ো ধৰিলো এই কমৌদকী গদা। আত্মৰক্ষা কৰ মূৰ্খ। বাজ কৃষ্ণৰ ঘাটে ঘাটি কৃষ্ণৰ হাতে আজি দৈত হ'ব বধ দৈত বাজক দবা বাজ শংখ বাজক দবা বাজ শংখ বাজক দবা বাজ শংখ বাজক দবা বাজ শংখ বাজ কুল তাল বাজ কুল তাল কৃষ্ণৰ হাতে গাজি কৃষ্ণৰ হাতলে আজি কৃষ্ণৰ হাতে গাজি কৃষ্ণৰ হাতেৰে আজি দৈত হ'ব বধ দৈত হইব বধ ধৈ গিৰি গিৰি ধৈ গিৰি 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 ধৈ গিৰি গিৰি ধৈ গিৰি গিৰি তৌ গিৰি গিৰি তৌ গিৰি 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 তৌ গিৰি গিৰি তৌ গিৰি গিৰি ধৈ দস্তাও ধৈ তাও দাদা গিৰি ধৈ নি তা ধৈ নি দাদা ধৈ নি তা ধৈ নি ও দেখা দেখা সর্বজন দেখা দেখা হইব জন ও দেখা দেখা সর্বজন দেখা দেখা হইব জন রণ ভয়ঙ্কর জন ভয়ঙ্কর রাম হরি 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 বুলারি রঙ্কর বুলানি রঙ্কর ধৈ গিরি গিরি ধৈ গিরি 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 ধৈ গিরি গিরি ধৈ গিরি 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 তৌ গিরি গিরি তৌ গিরি 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 তৌ গিরি গিরি তৌ গিরি গিরি ধৈ রস্তাও ধৈ তাও দাদা গিরি ধৈ নি তা ধৈ নি দত্তা ধৈ নি তা ধৈ নি দত্তা ও রাম হরি 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 বুলারি রঙ্কর বুলানি রঙ্কর বুলারি রঙ্কর
যাওঁ বীৰ দিব্য ধামলৈ। গম্ভীৰ সাগৰৰ হৃদয়ত অৱস্থিত দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম। সুশ্যামল তৰুৰাজিত মলয়াৰ কোমল পৰশ বা চঞ্চল প্ৰকৃতিৰ উদ্যান নৃত্য সুন্দৰ, অতি সুন্দৰ। কিন্তু কিয় বাৰু বাৰে বাৰে দীক্ষা ভাৱ জাগিছে বাৰে বাৰে মোৰ সত্তাই মোক কৰিছে সতৰ্ক। সুদামা ভিক্ষাৰী হৈ বন্ধুত্বৰ পাক মেলিবলৈ আহিছ দ্বাৰকাপতিৰ কাষে। পুতৰ পাত্ৰ হবি তই, হাঁহিয়তৰ পাত্ৰ হবি তই এই জগতৰ আগত। ঘূৰি যা তই নিজ বাসস্থানে। কি কৰো হে প্ৰভু, কি কৰো? এফালে পথ এৰি ললো আৰু আনফালে বিবেকৰ দংশ। আহিছো যেতিয়া বন্ধুৰ সাক্ষাতৰ পৰা বঞ্চিত নহওঁ। আৰু অলপ আগুৱাই যা। দ্বাৰকা নাগৰিক নহয় তুমি, জানিছো নিশ্চয়। দিয়া তোমাৰ সত্য পৰিচয়। তোমাৰ অনুমান সম্পূৰ্ণ সত্য দ্বাৰপাল। নহওঁ মই
দ্বাৰকাৰ নাগৰিক। জাতিত ব্ৰাহ্মণ মই, নাম মোৰ সুদামা। বৃন্দাবনত মোৰ প্ৰকৃত নিবাস। দ্বাৰকাপতিৰ সাক্ষাতৰ বাবে আহিছো, মই তেওঁৰ পৰম মিত্ৰ। ক্ষমা কৰিব নিজাবৰ, আপুনি কি কৈছে সেই বিষয়ে আপুনি জানে? সন্দেহ কৰিছা দ্বাৰপাল। অৱশ্যে তোমাৰ সন্দেহত যুক্তি আছে। শুনা দ্বাৰপাল, সঁচাকৈয়ে দ্বাৰকাপতিৰ শ্ৰীকৃষ্ণৰ পৰম মিত্ৰ মই। কিন্তু মোক অবিশ্বাস নকৰিবা দ্বাৰপাল। যোৱা তুমি দ্বাৰকাপতিৰ কাষে, মই অহাৰ সংবাদ দিয়াগৈ। আৰু যদি দ্বাৰকাপতিয়ে মোক চিনিবলৈ অস্বীকাৰ কৰে, তেন্তে মই ইয়াৰ পৰাই উভতি যাম দ্বাৰপাল। তেন্তে সেই হ'ব, মই দ্বাৰকাপতি আছে, আপুনি স্থানতে কৰক অপেক্ষা। ভাল দ্বাৰপাল। ইমান পৰেও দ্বাৰপাল দেখোন উভতি নাহিল। কি কৰো বাৰু? আৰু অলপ আগুৱাই যাওঁ। কি জানিবা প্ৰভুৰ দৰ্শন পাৱে। কওক স্বামী, কেনেকৈনো ভালব কৰিলে নিধন? প্ৰিয়ে, নাথ, শিৱৰ বৰত বলিয়ান ভালবন সকলো যাদৱ বীৰকে কৰি পৰাজয় আক্ৰমণ কৰিছিল দ্বাৰকাৰ প্ৰজাৰ ওপৰত। তাৰ পাছত সৌভনগৰ বিমানত উঠি আক্ৰমণ কৰিছিল শালবন। সুদৰ্শন অস্ত্ৰৰ প্ৰহাৰেৰে ধ্বংস কৰিলে তাৰ উৰন্ত নগৰ। ক্ৰোধত মত্ত হৈ খেদি আহিল সি মোক উদ্দেশ্যি। সকলো অস্ত্ৰ ব্যৰ্থ কৰিলে সেই দৈত্য নিপতিয়ে। অৱশেষত সুদৰ্শন চক্ৰৰ প্ৰয়োগেৰে নিধন কৰিলো সেই ভয়ংকৰ শত্ৰুক। প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজৰ পতন নিজেই মাতিলে অসুৰে। সঁচাকৈ প্ৰতিশোধৰ তাৰণাত পৰি হিংসা বৃত্তি হৃদয়ত ধৰি লাভ নহল কাৰো। জানা প্ৰিয়, ক্ষমা আৰু কৰোণাই হ'ল শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগতৰ। মনে প্ৰাণে কামনা কৰোঁ মই, দূৰ হওক হিংসা পাপ বিদ্বেষ ঘৃণা। প্ৰেম ধৰ্মৰ দোলেৰে আচ্ছাদিত কৰক জগত। সঁচাকৈ স্বামী, অহিংসা প্ৰেম আৰু ত্যাগেৰেহে নুমুৱাব পাৰে হিংসা পাপৰ বহনি। জয় হওক। দ্বাৰপাল, এজন দৰিদ্ৰ ব্ৰাহ্মণে সিংহৰ দুৱাৰত আপোনাৰ দৰ্শন পাইছে। এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহদৰত মোৰ দৰ্শন পাইছে। যোৱা দ্বাৰপাল, সন্মানেৰে আদৰি অনা অতিথি ব্ৰাহ্মণক মোৰ কাষলৈ। যদুপতি,
এটি বিশেষ কথা বাবে আপোনাৰ অনুমতি বিচাৰি আহিলোঁ। কোৱা দ্বাৰপাল, নকৰিবা পলম। যদুপতি, দেশত দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান। পৰিধান কৰিছে তেওঁ মলিয়ন বস্ত্ৰ। কিন্তু বাতৰে দৰে কৈছে তেওঁ হেনো আপোনাৰ পৰম মিত্ৰ। মোৰ পৰম মিত্ৰ? কোন তেওঁ? ললনি পৰিচয়? নাম তেওঁ? কি নাম তেওঁ? দ্বাৰপাল, কি নাম তেওঁ? কোৱা দ্বাৰপাল, কি নাম তেওঁ? নাম তেওঁ সুদামা। সুদামা মোৰ পৰম মিত্ৰ। আজি অত কালৰ অপেক্ষাৰ অন্তত সুদামা আহিছে মোৰ সাক্ষাতৰ বাবে। যোৱা দ্বাৰপাল, অতিথি ব্ৰাহ্মণক অপেক্ষা কৰিবলৈ কোৱাগৈ। মই নিজে গৈ সন্মানৰ নিধিৰে আদৰি আনিম তেওঁক। যোৱা দ্বাৰপাল, নকৰিবা পলম। যোৱা দ্বাৰপাল। আজি সকলো পূজাৰ সম্ভাৰ সাজু কৰা প্ৰিয়। মোৰ বন্ধু সুদামাৰ স্বাগতমৰ বাবে আজি যদুপতি কৃষ্ণৰ পৰম মিত্ৰ আহিছে। কৃষ্ণৰ গৃহে আনন্দৰ হিল্লোলত মন প্ৰাণে তৃপ্ত হৈ উঠিছে মোৰ। প্ৰিয়ে চাবা যাতে মোৰ বন্ধুৰ শুশ্ৰূষাত কোনো ধৰণৰ ত্ৰুটি নপৰে। তাৰ প্ৰতি তুমি সতৰ্ক দৃষ্টি ৰাখিবা। চিন্তা নকৰিব যদুনাথ, আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই কৰিম বহুত। আজি আপোনাৰ পৰম মিত্ৰ সাক্ষাৎ পোৱাৰ বাসনা মোৰো পূৰ্ণ হ'ব। প্ৰিয়ে, যোৱক স্বামী। যাওঁ প্ৰিয়ে, আদৰি আনন্দৰ মোৰ প্ৰাণৰ কথা। সুদামা! ভাবিছা সুদামা, ক'ত এজন দৰিদ্ৰ ব্ৰাহ্মণ আৰু ক'ত এজন ৰজা। সকলোৰে সন্মুখত যদি তোক পৰিচয় দিবলৈ লাজ পায়, কি ভাবিছ সুদামা? ঘূৰি যা তই নিজ বাসস্থানে। কৃষ্ণ, 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 মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে অহাত পলম কৰিলা খোকা। পলম তুমি কৰিলা খোকা, বহুত পলম কৰিলা খোকা। আজি অত বৰ্ষৰ পাছত তোমাৰ
মোলৈ মনত পৰিল। মই তোমাক কাহানিও পাহৰা নাছিলো সখা। তেন্তে তেন্তে তুমি ইমান দিনে অহা নাছিলা কিয়? মই সখা মই বুজিলো বুজিলো সখা, মই সকলো বুজিলো। তুমি তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম। সত্য অনুমান কৰিছা সখা। সখা বাহ সখা, চমৎকাৰ চমৎকাৰ বিচাৰ তোমাৰ। আমাৰ বন্ধুত্বক তুমি আজিও নিচিনিলা সখা। তুমি তুমি কেনেকৈ ভাবিব পাৰিলা সখা? মোৰ মোৰ শৈশৱৰ লগৰীয়া পৰম মিত্ৰক মই সিংহদৰৰ পৰা উভতি যাবলৈ দিম? ক্ষান্ত হোৱা সখা। মই ভুল কৰিলো, মোক ক্ষমা কৰা কৃষ্ণ। সখা নাই সখা, মোক মোক ক্ষমা খুজি লজ্জিত নকৰিবা সখা। ব'লা ব'লা আমি কাৰেঙলৈ যাওঁ। নহয় সখা, মই ইয়াৰ পৰাই উভতি যাম। তোমাৰ সাক্ষাৎ পালো যেতিয়া হলো মই পৰম ধন্য। তোমাৰ সাক্ষাৎ পোৱা যি মোৰ অভিলাষ আছিল সেয়া পূৰ্ণ হল মোৰ সখা। যি মুহূৰ্ততে তুমি মোক আলিংগন কৰিলা সখা, সেই মুহূৰ্তৰ পৰা মোৰ যশ গৌৰৱ লক্ষ গুণে বাঢ়ি গ'ল। সেয়ে সখা তোমাক আৰু কষ্ট নিদিওঁ, যাওঁ মই। দিয়া বিদায়। সখা মই বুজা নাই তোমাৰ কথাৰ অৰ্থ। সখা মই হেন দৰিদ্ৰ ব্ৰাহ্মণ, মলিয়ন বস্ত্ৰ যি শৰীৰত কৰিছো ধাৰণ, সেই ব্ৰাহ্মণ যদি তোমাৰ কাৰেঙত ভৰি দিওঁ, তোমাৰ ইষ্ট কুটুম জাতি বন্ধুগণে কি বুলি ভাবিব তোমাক? কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে? আৰু সখা তোমাৰ পত্নী খবৰ সন্মুখত মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা? তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম সখা? তোমাৰ আগমনত মোৰ মানহানি কিয় হ'ব সখা? বৰঞ্চ তোমাৰ চৰণ স্পৰ্শত দ্বাৰকাৰ ধূলিকণা পৰ্যন্ত পবিত্ৰ হ'ল। তোমাৰ আগমনত মোৰ মান বাহিৰ শতগুণে। সখা বন্ধুত্বই বাজি গাবৰক নিদিব প্ৰশ্ৰয়। সেই কথা কদাপিও নানিবা মনত। কিন্তু সখা কোনো কিন্তু নাই সখা, মই তোমাৰ কোনো কথাই শুনিব নোখোজো। ব'লা সখা, তোমাৰ স্বাগতমৰ বাবে ৰৈ আছে কাৰেঙৰ। নাই ব'লা সখা, ব'লা নাই কি হ'ল? এইটো বাজি গৈছে নি? নহলেনো এই সুন্দৰ সা অলংকাৰ এই সকলোবোৰ পলকতে ক'ৰ পৰা আহিব? প্ৰভু আশীৰ্বাদ কৰিবা, আমি যাতে আমাৰ মনলৈ কোনো দম্ভ অহংকাৰ আহিবলৈ নিদি আমাক তোমাৰ প্ৰতি সদায় যাতে প্ৰাৰ্থনা কৰোঁ, তাৰ প্ৰতি তুমি আমাক আশীৰ্বাদ কৰিবা প্ৰভু, আশীৰ্বাদ কৰিবা।
যাও স্বামীর অপেক্ষা করো। পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখানি চৰণ বৰ কষ্ট পাইছে চাগৈ তুমি সখা তোমাৰ স্পৰ্শ মাত্ৰাই সকলো দুখ দূৰ হ'ল মোৰ সখা হে মাধৱ জগতৰ গৰাকী হৈও তুমি আজি যি সন্মান যাচিলা তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুক তাৰ বাবে অতি গৌৰৱান্বিত মই সখা বাৰু সখা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা নাই সখা নাই সখা সখা দিয়া সখা দিয়া নাই সখা তোমাৰ দ্ৰব্য মই ভঞ্জি নাই সখা নাই তাত তোমাৰ যোগ্য উপাচাৰ সখা যদিহে মোৰ স্বভাৱ নাজানা
তেন্তে কওঁ শুনা, অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে সমৰ্পণ, তেন্তে সেই বস্তু হয় অসংখ্যাত। আৰু অভকতে যদি নানা বস্তু মোক কৰে সমৰ্পণ, তাত মোৰ অলপো আগ্ৰহ নাই। সেয়েহে সখা, যি দ্ৰব্য আনিছা তুমি লজ্জা উপেক্ষি দিয়াৰ বিষয় নাই নাই সখা, তোমাৰ দ্ৰব্য মই ভঞ্জিম পেট ভৰি, তুষ্ট হ'ব সমস্ত চৰাচৰ। নাই নাই সখা, নাই, তাত তোমাৰ যোগ্য উপচাৰ। বাৰু সখা, যদি তুমি দিবলৈ বিচৰা নাই তেন্তে নালাগে দিয়া। সখা, সখা, সৌফালে দেখিছানে? কোন সখা? সৌফালে চোৱাচোন সখা, কোন সখা? সৌফালে চোৱা সখা, কোন সৌৱা চোৱা সৌৱা, কোন সৌফালে চোৱা সখা। কোন সখা? কোন সখা? কোন সখা? সৌফালে চোৱাচোন সখা? কোন সখা? নাই নাই সখা, নুখুলিবা নুখুলিবা সখা, নুখুলিবা সখা, নুখুলিবা সখা, নুখুলিবা সখা। মেনিনত গাথে বেথে তিনি গুৰু কৰৰথ চাপৰি চাখত এক বৃষ্টি অসিগু বস্ত গাথি মেৰি দেখিনত বৰবাৰী নিৰ্মল চাউল চিৰা গুটি সখা, সখা, এইকাৰণে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা। হয় সখা, সামান্য চাউল কেইমুঠিমাননো তোমাক কেনেকৈ অৰ্পণ কৰিম, সেই ভাবি জাগিছিল মনত সখা। সখা, সখা, এই সামান্য ভুলি ভবা চাউল মুঠি মোক যেন কিমান আনন্দ দিছে, সেয়া হয়তো তুমি অনুমান কৰিব পৰা নাই সখা। সখা, সখা, প্ৰেম ভাৱেৰে অনা এই চাউল মুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ। সখা, এইকাৰণে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা। সখা, ধন্য ধন্য হ'ল আজি দ্বাৰকাপতি, বন্ধুৰ পৰা এই সৰ্বোত্তম উপহাৰ পায়। স্বামী, কি কৰে স্বামী? আৰু অন্ন ভুঞ্জিব নালাগে আপুনি। একমুঠি চাউল যেতিয়াই ভুঞ্জিলে, তিজকত তুষ্ট হৈ বিপ্ৰক সকলো সেবি দিলে। সেয়ে প্ৰভু, এই মুঠি ৰাখি ৰাখক তেজিক আপোনাৰ ভক্তই অনা এই মুঠি অন্ন আমাৰোতো অধিকাৰ আছে আপোনাৰ পত্নী হোৱা স্বাৰ্থত। গতিকে এই মুঠি অন্ন মই কৰিম ভোজন স্বামী। মই যাওঁ স্বামী। সখা, সখা, ব'লা সখা, খন্তেক আমি কৰোগৈ বিশ্ৰাম। ব'লা সখা। তাৰ পাছত আমি দুয়ো একেলগে অতীতৰ স্মৃতিক কৰিম মন্থন। ব'লা সখা।
তোমাৰ বাৰু মনত আছেনে গুৰু শান্তিপনী আশ্ৰমৰ সেই ভয়ংকৰ নিশাটিৰ কথা? নিশ্চয় সখা। হে গুৰুদেৱৰ আজ্ঞাতে গুৰু মাতৃ খুচিতাই হস্ত কাষ্ট সংগ কৰিবৰ বাবে আমাক বনলৈ যে কৰিছিল প্ৰেৰণ। হঠাৎ যে আহিছিল প্ৰচণ্ড ধুমুহা, অবিৰাম গতিত বৃষ্টিপাত, দিশহাৰা প্ৰধ্বস্ত হৈছিলো আমি। দিবাকৰ অস্তকালে কৰিছিল গমন। অহোৰাত্ৰি সখা তোমাৰ কৰতেৰে মোক ৰাখিছিলে সাৱটি। আদিত্যৰ অনন্ত পূব প্ৰান্তত হল উদয়, আৰু আমিও সখা সূক্ষ্ম কাষ্ট সংগ্ৰহ কৰি গুৰুৰ গৃহে আহিল আগুৱাই। তথাপিতো সখা গুৰুৰ মাতৃ আদেশ আমি নকৰিলো খণ্ডন, কাষ্ট আনি দিলো জতৰাই। সখা সখা মোৰ কথা জানিবা নিশ্চয়। যিজনে নিজ শৰীৰক তস্য জ্ঞান কৰি অহৰ্নিশে নিজকে গুৰু সেৱাত কৰে সমৰ্পণ, সখা তেনেজনেই লাভ কৰে পৰম ব্ৰহ্ম জ্ঞান। তুমিও কিন্তু সখা তাৰ নোহোৱা ব্যতিক্ৰম। পূৰ্ণ ব্ৰহ্ম ভগৱান থাকোতে বিদ্যামান, আমাক ব্ৰহ্ম জ্ঞানী বুলি নিদিবা লাজ সখা। সখা সখা তোমাৰ এই সলতা আৰু বিশালতা মোৰ অতিকৈ প্ৰিয়। সখা সখা কিয় দিজব এই অভাগিনীয়ে কৰিলো দেখি কিবা অপৰাধ? নহয় দেৱী, সেই অপৰাধী নকৰিবা আমাক। গত ৰাত্ৰি ঈশ্বৰ আৰু জগত ঈশ্বৰীয়ে যিদৰে কৰিলা তাত বাৰু কেনেদৰে হ'ব পাৰে অপৰাধ? দৰিদ্ৰ ব্ৰাহ্মণ বুলি নাৰাখি ভিন্ন ভাৱে দুগ্ধ ফেঞ্জেন সুকুমল শয্যা পঞ্চমিতিৰে কৰিলা আদৰ অভ্যৰ্থনা। তেনেস্থলত এই অধম কেনেকৈ হ'ব পাৰে সন্তুষ্ট? ইয়াৰ উপৰি দেৱী এই ধন জন সকলো অসাৰ। মোৰ প্ৰভু ব্ৰহ্ম পৃথিৱীৰ সাৰ। সেই অগতিৰ গতি ভগৱানে যেতিয়া মোক ধৰিলে সাৱটি, ধন্য হল মোৰ জীৱন ধাৰণ। তেন্তে বলো আজি ৰাতি আমাৰ গৃহে বঞ্চক? নহয় দেৱী, গৃহস্থী জীৱনৰ পৰিধিৰে আবৃত্ত আমি। সেয়েহে মই বিদায়হে মাগিম। সখা গাহস্থ জীৱনৰ কৰ্তব্য পালি মায়া মোহন পৰিধি ভাঙি যিজনেই অহৰ্নিশে কৰিছে মোৰ গুণানুকীৰ্তন, তেওঁকে লওঁ মই বুকুত সুমুৱাই। সখা 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 তোমাৰ বাৰু মনত পৰেনে তাহালে বৃন্দাবনত ধেনু চৰাই থাকোতে তুমি যেন মোক কানাই কানাই বুলি মাতিছিলা? নিশ্চয় সখা। সখা এবাৰ মোক কানাই বুলি মাতা। সখা 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 এবাৰ মোক কানাই বুলি মাতাচোন। সখা দেখা দেখা সৰ্বজন নিৰাধাৰায়ণ নিৰন্তৰে
তোমাৰ স্থান মোৰ সদায় হৃদয়ৰ মাজত সখা সখা তোমাৰ আৰু মোৰ এই বন্ধুত্ব চিৰদিন থাকিব যুগমীয়া হৈ Namo